নানা ৰঙী বস্তুবোৰ দেখিবলৈ ভাল লাগে নহয়নে? দেখিবলৈ ভাল লগাৰ লগতে যদি আকৌ খোৱাটোও টেষ্টি হয় তেনেহ'লেনো আৰু কি লাগে। আহকচোন কেনেকৈ কি বনালোঁ মই অকণমান ৰেচিপিটো দেখাই দিওঁ আৰু আপোনালোকে ভিডিঅ'টি একদম স্কিপ নকৰিব। ধুনীয়া হেল্ডি ৰেচিপি হয়, ব্ৰেকফাষ্টত খাবলৈ বা টিফিন দিবলৈও বহুত ভাল হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাব দেই। এতিয়া গাজৰ এটা লৈছোঁ, এটা বিট লৈছোঁ। যিহেতুকে ঠাণ্ডাৰ দিন, গোটেই একদম পাচলিৰে ভৰপূৰ। এতিয়া ছিজনত গোটেই সকলো ধৰণৰ পাচলি খাব লাগে আমি নহয়নে? আৰু বিশেষকৈ আমাৰ সৰু ল'ৰা ছোৱালীকতো খুৱাব লাগে আৰু সিহঁতে ডাইৰেক্টলি চব্জি বনাই দিলে সিহঁতে খাবলৈ অকণমান বেয়া পায়। গতিকে কিছুমান বস্তু কিছুমান বেলেগ বস্তুৰ লগত মিলাই এটা নতুন ৰূপ দি যদি আমি খুৱাব পাৰোঁ তেনেহ'লে আমাৰ কাৰণেও সুবিধা, বাচ্ছাৰ কাৰণেও ভাল। আহক এতিয়া কি কি ইনগ্ৰিডিয়েণ্ট দি দিলোঁ দেখাই পাইছে। গাজৰটো গোটেই নিদিলোঁ কাৰণ বহুত বেছি হৈ যাব। গাজৰ আধা দিলোঁ আৰু বিট এটা পূৰা দিলোঁ। পিঁয়াজ কুটি দিছোঁ, পিঁয়াজটো যাতে ৰুকি নিদিয়ে, আৰু ধনিয়া পাত দিলোঁ। এতিয়া মই ইয়াত মিলাম চাউলৰ গুড়ি। চাউলৰ গুড়ি হেতাখনেৰে 3 হেতা দি দিলোঁ। এতিয়া ইয়াত সোৱাদ অনুপাতে নিমখ দিম আৰু জলকীয়া খালে জলকীয়া কুটিও দিব পাৰে। মই যিহেতু ল'ৰাটো খাব গতিকে মই জলকীয়াটো দিয়া নাই। আৰু এতিয়া মই ইয়াত পানীখিনি অকণমান কুহুমীয়া কৰি লৈছোঁ কাৰণ মোৰ চাউলৰ গুড়িখিনি 3-4 দিন আগতে বনোৱা হৈছে, তাকো ফ্ৰিজত আছিলে। গতিকে ডাইৰেক্ট ইমান ঠাণ্ডাই যদি মই ঠাণ্ডা পানীৰে বনাই দিওঁ তেনেহ'লে পিঠাখন অকণমান টান হ'ব পাৰে। গতিকে অকণমান গৰম পানীৰে দিলে ভাল ঠাণ্ডাৰ দিনত এনেও। আৰু তাৰ লগতে দিছোঁ এতিয়া কালজিৰা আৰু আজৱাইন দি দিব পাৰে। আজৱাইন মই দিয়া নাই। আজৱাইনটো দিলে গমেই পায় গেছৰ সমস্যা বহুখিনি কমি থাকে। তাৰ পাছত সেইখিনি বনাই এতিয়া 10 মিনিটৰ কাৰণে মই অকণমান থৈ দিছোঁ। আৰু এইখিনি সময়তে বনাই লওঁ এটা গ্ৰীণ চাটনি। তো চাটনিটোৰ কাৰণে তাত দিছোঁ 2টা জলকীয়া, এসোপা ধনিয়া, তাৰপিছত তাতে অকণমান দালি দিছোঁ, আদা, নহৰু, নিমখটো এতিয়াহে এড কৰিলোঁ। দি পেলাই ধুনীয়াকৈ মিক্সিত পেষ্ট কৰি ল'লোঁ আৰু এতিয়া হৈ গ'ল আমাৰ গ্ৰীণ চাটনি ৰেডি। ৰ'বচোন বাকী পিছত বনাই থাকিম, আগতে অকণমান চাটনিটো টেষ্ট কৰি লওঁ। যিহেতুকে টেঙা দিছোঁ ৰ'ব নোৱাৰোঁ দেই। বহুত বঢ়িয়া টেষ্টি হৈছে কিন্তু চাটনিটো। এতিয়া চাটনিটো একফালে ৰাখি দিম, তাৰপিছত আহিম এতিয়া মেইন ৰেচিপিলৈ। এতিয়া চাটনিটো থৈ দিলোঁ। আহক এতিয়া বনাওঁ আমি মেইন পিঠাখিনি। চাওকচোন কিমান ধুনীয়া ৰঙা হৈ আছে। এতিয়া বিটৰ গুণাগুণটো সকলোৱে জানে, নকলেও হয়, কিন্তু এনেকৈ যদি সদায় বা মাজে মাজেও যদি বিটটো এনেকৈও এই ধৰণেও খোৱা হয় তেনেহ'লে হিমগ্ল'বিন লেভেল কিমান বাঢ়ি যাব ভাবকচোন। এতিয়া টাৱাখন গৰম হৈছে, তাতে তেল দিছোঁ। আজি মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। যোনে যি তেল ভাল পায় খাবলৈ সেনেকৈ ব্যৱহাৰ কৰিলেই হ'ল। মই কিন্তু হেতাখনেৰেই বহলাই দিছোঁ কাৰণ যিহেতু ইয়াতে ভেজিটেবলখিনি দিয়া আছে। ডাইৰেক্ট টাৱাখন যদি মই লৰাই দিওঁ, বহলাই দিব যাওঁ তেনেহ'লে শ্বেপটো একদম বেয়া হৈ যায়। গতিকে মই হাতেৰে লৰাই দি অকণমান ঢাকনি দি দিছোঁ যাতে ধুনীয়াকৈ সিজি যায়। আৰু এতিয়া দেখিছে ধুনীয়াকৈ আধা সিজিছে। আৰু এতিয়া মই পিঠাখন লুটিয়াই দি বেলেগ ফালটো সিজিবৰ কাৰণে আকৌ ঢাকনিখন এবাৰ লগাই দিম। এনেই চিম্পল বনালে কিন্তু এবাৰ ঢাকনি দিলে হৈ যায়, দুবাৰ নিদিলেও হয়। চাওক কি ধুনীয়া হৈছে পিঠাখন। আৰু এইদৰে গৰম পানীৰে গুলি লোৱা কাৰণে পিঠাখন একদম খাবলৈ ফ্লাপি হৈছে। অলপো টান ভাৱটো নাইকিয়া হৈছে। এতিয়া চাওক আৰু এখন পিঠা বনাই দেখাই দিলোঁ। ধুনীয়াকৈ সিজি যায়, কোনো একদমেই গম নাপায় যে ইয়াতে কিবা ভেজিটেবল দিয়া হৈছে। খাবলৈ সোৱাদটো খুবেই ধুনীয়া হৈছে। কেনেকুৱা পালে জনাব। যদি এই ধৰণে বনাই খোৱা নাই এবাৰ সঁচাকৈ বনাই খাব। আচলতে এই ৰেচিপিটো মই আকৌ এবাৰ দিছিলোঁ, যোৱাবাৰ চাগে দিছিলোঁ, দিয়া আছে আগতেও। তথাপি আজি মই আকৌ এবাৰ দিলোঁ। আৰু আমাৰ মাহঁতৰ কাৰণেতো খুবেই এটা সহায়কাৰী ৰেচিপি হয়, সৰু ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে, লগতে টিফিন দিবৰ কাৰণে। আৰু এয়া মোৰ হৈ গ'ল গ্ৰীণ চাটনিৰ লগত